জগদীৰ বুকাৰে আহিবি তই নতুন বছৰৰ আন্তৰিক শ্ৰদ্ধা জনালোঁ, সেৱা জনাইছোঁ, উল্লেখ জনাইছোঁ। আৰু বহাগে আৰম্ভ কৰা বছৰটো আমাৰ কাৰণে সকলোৰে কাৰণে যাতে আশাৰ বছৰ হয়। আমি প্ৰত্যেকে আমি সংকল্প লওঁ, বন লওঁ, আৰু এই বহাগে আৰম্ভ কৰা বছৰটো যাতে আমাৰ সকলোৰে কাৰণে আশাৰ বছৰ হয়, তাকে আমি মনে প্ৰাণে কামনা কৰিছোঁ। আৰু বিশেষকৈ অসমৰ খিলঞ্জীয়া মানুহে নিজৰ মাতৃভূমিত প্ৰভুত্ব আৰু নিৰন্তৰ ৰক্ষা কৰিব পৰা যাতে অসমখন পাওঁ, এই বহাগত আমি এই কথাটো আশা কৰিছোঁ। দ্বিতীয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকল, নতুন প্ৰজন্মে আকাশ চুব খোজে, দিগন্ত চুব খোজে, সপোন আছে, এই সপোনবোৰ যাতে বাস্তৱত ৰূপায়িত হয় এই বছৰটোত, তাকে আমি আশা কৰিছোঁ। তাৰ লগে লগে বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতিয়ে আমাৰ অসমৰ সংস্কৃতি বৰঘৰ চহকী কৰিছে, ভাষাৰ বৰঘৰ চহকী কৰিছে। সংস্কৃতিৰ দোলেৰে আমাৰ জাতীয় জীৱনক সমৃদ্ধ কৰি শক্তিশালীভাৱে যাতে আমি আগুৱাই নিব পাৰোঁ জাতীয় জীৱনত, এই বহাগত আমি এই কথাই আশা কৰিছোঁ। বিশেষকৈ আমি আৰু এটা বিষয় আমি পৰিকল্পনা কৰি আমি পদক্ষেপ ল'বলৈ প্ৰয়াস কৰি আছোঁ, সেইটো হ'ল অসমৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীয়ে আত্মসংস্থাপনৰ বাট যাতে ল'ব পাৰে আৰু মৰ্যাদা সহকাৰে জীয়াই থকাৰ পথৰ যাতে সন্ধান ল'ব পাৰে,
তাৰ কাৰণে এই বছৰটোত আমি এটা পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰাম আমি হাতে কামে আমি আগুৱাইবলৈ প্ৰয়াস কৰিছোঁ। সৰু সুৰাকৈ আৰম্ভ হৈছে। এই বছৰটো ব্যাপকভাৱে আগুৱাই নিয়াৰ আমাৰ চিন্তা আছে। ৰাইজৰ অভিভাৱকত্বত বহাগে আৰম্ভ কৰা বছৰটোত আমি যাতে এই অৰ্থনৈতিক সংগ্ৰাম সফল হওঁ তাকে আমি মনে প্ৰাণে কামনা কৰিছোঁ। বহাগে আৰম্ভ কৰা বছৰটো আমাৰ কাৰণে যাতে আশাৰ বছৰ হয়, খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব নিশ্চিত কৰাৰ বছৰ হয়, ছাত্ৰ ছাত্ৰীৰ সপোনবোৰ বাস্তৱত ৰূপায়িত কৰাৰ যাতে বছৰ হয়, যুৱক যুৱতীসকলে মৰ্যাদা সহকাৰে জীয়াই থকাৰ অসমখন যাতে পাব পাৰে, তেনে এটা অৰ্থনৈতিক সংগ্ৰাম সফলভাৱে যাতে আগুৱাব পাৰোঁ, তেনে এটা বছৰ হওক, আশাৰ বছৰ হওক। অসমলৈ সন্মান কঢ়িয়াই অনা আমাৰ গৌৰৱ অসম সন্তানসকলক ইয়াত আজি আমি ৰাজহুৱাকৈ আমি সম্বৰ্ধনা জনাম। তেখেতসকলৰ চিন্তা, তেখেতসকলৰ সৃষ্টিয়ে হ'ল অসমৰ নতুন প্ৰজন্মৰ সাহস আৰু শক্তি, অসমৰ জাতীয় জীৱনৰ শক্তি। গতিকে তেখেতসকলৰ চিন্তা আৰু সৃষ্টি কৰ্মক আমি বুকুত বান্ধি আমি অসমখনক জাতীয় জীৱনক শক্তিশালী বা আগুৱাই নিবলৈ আমি পুনৰ পণ ল'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।